নমস্কাৰ মাষ্টাৰ সামনে চাল্লা আপোনাক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনাক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনাৰ আলোচনা লৈ আহিছে এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে এইকেইটা কাম বহাগ মাহৰ এইকেইটা কাম অদ্ভুত ফলাফল আপুনি পাব পাৰে গোটেই বছৰটোৰ বাবে হয় এটা অতি গুৰুত্বপূৰ্ণ বিষয় সব সকলোৱে জানে যে বহাগ মাহ বছৰটোৰ অসমীয়া কেলেণ্ডাৰৰ বছৰটোৰ প্ৰথমটো মাহ এই মাহটো এটা অতি শুভ মাহ আৰু এই মাহটোত আপুনি প্ৰত্যেকই প্ৰথম দিনটোতে হওক গোটেই মাহটোতে হওক এনে কি কাম কৰিব যিকেইটা কামে গোটেই বছৰটো শুভ কৰিব পাৰে আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনালো কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিসৰে সলনি কৰক আপোনাৰ ঘৰখন আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিসৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন হয় এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ নিজ ঘৰত থাকি আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে শাস্ত্ৰসন্মত কৰিছে এতিয়া হওক মূল বিষয়বস্তু আজিৰ বিষয়বস্তু কি যে বহাগ মাহৰ প্ৰথম দিনটোতেই হওক বা গোটেই বহাগ মাহটোতেই হওক আপোনাৰ ঘৰত প্ৰতি ঘৰ মানুহে প্ৰতিজন মানুহে এইকেইটা কাম কৰিব লগা আছে অতি সূক্ষ্ম কাম প্ৰতিজন মানুহে কৰিব পৰা কাম ভাবিব নোৱাৰা ফলাফল পাব পাৰে এই কামকেইটা বহাগ মাহত কৰাৰ সব পোনপ্ৰথমে আমি জনালো যে আমাৰ অসমীয়া কেলেণ্ডাৰ প্ৰথম মাহটো হৈছে বহাগ মাহ যেনেকৈ ইংৰাজী কেলেণ্ডাৰ প্ৰথমটো মাহ হৈছে জানুৱাৰী মাহ সো বহাগ মাহটো হৈছে আমাৰ ভাৰতীয় বা অসমীয়া কেলেণ্ডাৰ প্ৰথমটো মাহ এই বহাগ মাহটো 2025 বৰ্ষত 15 এপ্ৰিলৰ পৰা আৰম্ভ কৰিছে 15 এপ্ৰিল 2025 বহাগ মাহৰ প্ৰথমটো তাৰিখ বা বহাগ মাহ আমাৰ অসমীয়া বছৰৰ প্ৰথমটো কি কৰিব আপোনালোকে এটা কথা জানক আমাৰ অসমীয়া কেলেণ্ডাৰ মতে অসমীয়া সকলৰ মতে বহাগ মাহ চব বহাগ মাহত ৰঙালী বিহু বহাগ বিহুটো এটা উৎসৱ পৰম্পৰা আমাৰ অতীতৰ পৰা পালন কৰি অহা হৈছে তাৰ উপৰিও কিন্তু এই মাহটোৰ এটা বিশেষত্ব আছে বিশেষত্ব কি যে বছৰটো 12টা মাহৰ ভিতৰত এটা অতি পবিত্ৰ মাহ এটা অতি শ্ৰেষ্ঠ মাহ ইয়েছ কাৰণ 12টা মাহক কেতিয়াও পবিত্ৰ বা শ্ৰেষ্ঠ বুলি গণ্য কৰা নহয় যিকেইটা মাহক অতি পবিত্ৰ বা শ্ৰেষ্ঠ ভাল শুভ সকলোৰে কাৰণে মংগলময় বুলি গণ্য কৰা হয় তাৰ ভিতৰত এটা মাহ হৈছে বহাগ মাহ এতিয়া চাওক এই বহাগ মাহত মই স্পেচিফিক তিনিটা কথা জনাম অতি সৰু সৰু কথা প্ৰতিজন মানুহে কৰিব পৰা প্ৰতি ঘৰ মানুহে কৰিব পৰা প্ৰত্যেকেই কৰক ইয়াৰ পৰা অতি সুফলাফল লাভ কৰক চাওক প্ৰথমতে মই এটা কথা কৈ লওঁ যে আমাৰ বহাগ বিহুত ডাঙৰক সেৱা সৎকাৰ কৰা এটা আমাৰ পৰম্পৰা আছে প্ৰত্যেকেই আপুনি যিমানেই য'তেই নাথাকক কিয় আধুনিক যুগত নাথাকক কিয় আপুনি এইখিনি বস্তু সদায় যাতে পৰিয়ালৰ মাজত সংৰক্ষণ কৰে কাৰণ কেলে ভৰি চুলে এইটো এটা খুব পবিত্ৰ পৰম্পৰা আমাৰ ভাৰতীয়সকল সো এই বিশেষ দিনটোত সৰুজনে ডাঙৰৰ ভৰি চুই সেৱা আশীৰ্বাদ ল'বলৈ নিশ্চয় নাপাহৰিব কাৰণ চাওক মানুহে ভৰি চুলে ইগো নাইকিয়া হয় ইয়াৰ এটা বহুত ডাঙৰ বেনিফিট আছে ছেকেণ্ড যে সেইদিনাখন আপোনালোকে নাহৰ পাতত লিখা আমি আগতে পূৰ্বৰ ভিডিঅ'ত এই কথা উল্লেখ কৰিছো নাহৰ পাতত লিখা এইখিনি আপোনালোকে ঘৰত কৰিব বা আমদালি লগাব পাৰে অতি শুভ মূল দুৱাৰৰ সন্মুখত এইখিনি নিত্যকৰ্ম বা অসমীয়া যিখিনি নিয়ম মই সেইখিনি ফ'কাছ নকৰোঁ বাস্তুশাস্ত্ৰৰ ফালৰ পৰা মই আপোনাক তিনিটা সৰু সৰু কথা জনাম প্ৰথমটো বহাগ মাহত কি এনে কাম কৰিব যাৰ পৰা আপুনি চমৎকাৰী ফলাফল পাব পাৰে প্ৰথম এটা কথা জানি থওক এই গোটেই মাহটো যিমান দান দক্ষিণা কৰিব ন সিমান হ'ব প্ৰতিজন মানুহে জানো আৰু এই দান দক্ষিণা আপুনি যিকোনো তাৰিখেই কৰিব পাৰে যিকোনো বাৰেই কৰিব পাৰে তথাপিও আমাৰ 2025 বৰ্ষৰ বহাগ মাহটো সোমাইছে মংগলবাৰ দিনটো 15 এপ্ৰিল তাৰিখে সো প্ৰথম মাহটোত কৰক প্ৰথম বাৰটোত কৰক 15 তাৰিখে কৰক সিদিনাখন মংগলবাৰ পৰিছে তাৰ পাছত আপোনাৰ এই মাহটোত যিকেইটা মংগলবাৰ পৰে আটাইকেইটা মংগলবাৰত কৰিব পাৰে কি দান কৰিব আপোনাৰ শক্তি সামৰ্থ্য অনুযায়ী কিন্তু এটা কথা চাব যিমানটো শক্তি আছে তাৰ সৰ্বোচ্চতম খিনি দান হিচাপে দিবলৈ চেষ্টা কৰক দানৰ বিষয়ে সবিশেষ নকওঁ একটা কথা জানিব নিজৰ মাজত নিজৰ ল'ৰা ছোৱালীৰ মাজত আত্মীয় স্বজনৰ মাজত নিজৰ পৰিয়ালৰ মাজত দান কৰাটো এটা শক্তি সামৰ্থ্য অনুযায়ী আপোনাৰ আকৌ সামৰ্থ্য আছে কিন্তু নগণ্য দান কৰিছে সেইটো শক্তি সামৰ্থ্যৰ কথা মই কোৱা নাই যোনে যেনেকে পাৰে এইটো মানসিকতাৰ প্ৰয়োজন কাৰণ আপুনি যিমান দান কৰিব ন সিমান আপুনি পুণ্য অৰ্জন কৰিব এই বস্তুতে মানুহৰ স্বাৰ্থপৰতা গুণটো নাইকিয়া কৰে সেইকাৰণে সৰুৰ পৰা ল'ৰা ছোৱালীক সদায় শ্বেয়াৰ কৰিবলৈ শিকাব লাগে নহলে খুব আপোনপতীয়া হয় দান কৰিলে সেই মানুহৰ কি হয় সঁচা দান কৰিবলৈ হলে বিশাল মনৰ মানুহ অধিকাৰী হ'ব লাগে মই যিকি মই এইখিনি বিষয়ে ইমান সবিশেষ নকওঁ কাৰণ কিয় আমি দানৰ বিষয়ে আগতে সবিশেষ
এটা ভিডিঅ'ত উল্লেখ কৰিছো সো মই ক'ব বিচৰা কথাটো কি বহাগ মাহটোত আপুনি যি পাৰে আপোনাৰ শক্তি সামৰ্থ্য অনুযায়ী দান কৰক এই মাহত কৰা দানে বছৰ 11টা মাহত আপোনাক ভাবিব নোৱাৰা সুফল দিব পাৰে ইয়েস 2 নম্বৰ আপোনাৰ ঘৰৰ চৌহদত যিমান পাৰে গছ গছনি ৰোপণ কৰক এই মাহটোত ইয়েস অন্য মাহত গছ ৰোৱা বহাগ মাহত গছ ৰোৱা বহুত পাৰ্থক্য আছে আকাশ পাতাল পাৰ্থক্য বহাগ মাহত যেতিয়া আপুনি ঘৰত গছ ৰুব আপোনাৰ ঘৰখন আগবাঢ়িব ঘৰখন উন্নতিত চাবিকাঠি যোগাব উন্নতিত ইন্ধন যোগাব বাকী মাহত কিন্তু ৰোৱা গছ গছনিয়ে নৰ্মেল গছ গছনি হ'ব ঘৰখনত কিন্তু উন্নতিৰ ইন্ধন নযোগায় ইয়েস প্ৰত্যেকজন মানুহে এইটো কথা জানে কাৰণ মই ভাবি চাইছেন যে আপোনাৰ ঘৰত গছ ৰুলে চক গছৰটো বেনিফিট আছে গছৰ ফল ফুল লাগে মই সেইখিনি কথা কোৱা নাই কিন্তু আপোনাৰ ঘৰখনত বেনিফিট দিব ঘৰৰ যেনেকৈ চক গছ যেনেকৈ বাঢ়িব ফল ফুল লাগিব ঠিক তেনেদৰে আপোনাৰ ঘৰৰ মানুহখিনিৰ জীৱনত উন্নতি হ'ব এই বছৰটো কেতিয়া হ'ব পাৰে বহাগ মাহত যদি আপুনি ঘৰত গছ গছনি লগায় কি গছ গছনি লগাব সবিশেষ নজনা ইতিমধ্যে আমাৰ ভিডিঅ' দিয়া আছে চাই ল'ব কিন্তু মই এটা কথা ক'ব পাৰোঁ যে উত্তৰ পূবত চক প্ৰথম কথাটো মই এটা কথা কৈতো বহাগ মাহত এটলিষ্ট বিহুৰ আগে আগে চাফাই কৰিব মানুহে ঘৰখনকে চাফাই নকৰে শনি ৰাহুৰ প্ৰভাৱটো থাকিব ঘৰৰ ভিতৰখন নহয় গোটেই চৌহদ খুব জৰুৰী ক'তো যাতে আৱৰ্জনা পৰি নাথাকে গেলা পানী বৈ নাথাকে পিটনি নিচিনা হৈ নাথাকে আৱৰ্জনা ভঙা চিঙা বস্তু নাথাকে গোটেইখিনি পৰিষ্কাৰ কৰক বহাগ মাহ ইয়েস ঘৰখন পৰিষ্কাৰ কৰাটো ভিতৰে বাহিৰে অত্যন্ত জৰুৰী নহলে ক'ত ধন টকা পইচা আহিব বা আপোনাৰ হাতত থাকিব প্ৰত্যেকে এইটো কথা হৃদয়ংগম কৰক অনুভৱ কৰিবলৈ চেষ্টা কৰক গতিকে নহওক সো মই কি কলো ঘৰখন চাফা কৰক তাৰ পাছত আপোনালোকে গছ গছনি ৰুৱক আৰু এটা কথা যিকোনো গছ ৰুব পাৰে কিন্তু উত্তৰ পূবত আপুনি চেনিকল যিমান পাৰে ৰুৱক বহাগ মাহত কাৰণ ইয়াৰ এটা আছুতীয়া বেনিফিট আছে 3 নম্বৰ কি কৰিব বহাগ মাহ বিষ্ণু ভগৱানৰ মাহ বহাগ মাহ নাৰায়ণ বিষ্ণু ভগৱান আপোনাৰ ঘৰখনৰ সুখ শান্তি বাবে যিজনৰ প্ৰতিনিধিত্ব কৰে সেয়াই হৈছে বিষ্ণু ভগৱান মই ক'ব বিচৰা কথাটো কি এই বহাগ মাহটোত কোনোবা এটা দিনত যিকোনো এটা দিনত আপোনাৰ ঘৰত এশাৰী নাম পাতক বা পূজা কৰক ইয়েস যিসকলে নাম পাতে ঘৰত ভাগৱত পাঠ কৰক গীতা পাঠ কৰক এশাৰী নাম পাতক বছৰিকীয়া নাম বহাগ মাহত বা বিষ্ণু গণেশৰ পূজা কৰিব পাৰে লক্ষ্মী নাৰায়ণৰ পূজা কৰিব পাৰে বা আপোনাৰ ঘৰত সত্যনাৰায়ণ পূজা পাতিব পাৰে ইয়েস যোনে যেনেকৈ কৰে তাত ক'ব লগা একো নাই কিন্তু মই ক'ব বিচৰা কথাটো কি ঘৰখনৰ মংগলৰ কাৰণে পৰিয়ালৰ প্ৰতিজন সদস্যৰ মংগলৰ কাৰণে বছৰেকত এষাৰ নাম পাতিব লাগে মিনিমাম এষাৰ নাম পাতিব লাগে আৰু এই নামষাৰ এই পূজা ভাগ আপুনি কেতিয়া কৰিব বহাগ মাহৰ কোনোবা এটা দিনত কৰক কাৰণ কেলে আমি ভগৱানক আমি উচিত স্থানটো দিব লাগিব তেওঁৰ প্ৰতি ভাৱ ভক্তি থাকিব লাগিব আৰু বছৰৰ প্ৰথম এইটো আমাৰ অসমীয়া যিহেতু প্ৰথম মাহটোত প্ৰথম ভগৱানক আপুনি ভাৱ ভক্তি কৰি লওক কাৰণ তেখেতৰ কৃপা থাকিলেহে আমি বছৰটো বাকী দিন কেইটা বাকী মাহ কেইটা ঘৰৰ সকলোৱে প্ৰতিজন সদস্য সুখ শান্তিত কটাব পাৰিম সো প্ৰথম কাম হিচাপে আপুনি ভগৱানক এইটো বহাগ মাহত এশাৰী নাম বা এভাগ পূজা কৰাৰ ব্যৱস্থা কৰক 3টা কথা ক'লো সৰু কথা কিন্তু প্ৰত্যেকই জানিব লগা কথা প্ৰত্যেকই কৰিব লগা কথা এই কাৰণে কৈছো এইকেইটা কাম কৰক আপুনি 4-5 মাহৰ ভিতৰতে ইয়াৰ অতি সুফলাফল পাব কি ফলাফল পায় আমাক কমেন্ট যোগে আগবঢ়াব আশা কৰো আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় আপোনাক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমানে শ্বেয়াৰ কৰিব সিমানে মানুহে জানিব আৰু সিমানে মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় ইয়াতে ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি মই আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আমাৰ জীৱনত এটা পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ